নমস্কাৰ হে সজ্জন সমস্ত আমি আপোনাৰ খবৰ চৰণ পদ্মত সেৱা জনাই আজি এটি প্ৰশ্নৰ উত্তৰ লৈ আমাৰ এই ভিডিঅটো উপস্থাপন কৰিব বিচাৰিছো। আজিৰ প্ৰশ্নকৰ্তা শ্ৰীযুতা নেহা শইকীয়া, তেখেতৰ আইডি হৈছে @neha-shoikia16। তেখেতে প্ৰশ্ন কৰিছে যে এক শৰণ হৰিনাম ধৰ্ম মানে কি বাপ জনাই অলপ বুজাই দিব লাগে। নিজেও বুজিব আমিও বুজিম এই বুলি প্ৰশ্নকৰ্তাদেৱে কটাক্ষ কৰিছে। যি কি নহওক, এক শৰণ হৰিনাম ধৰ্ম সম্পৰ্কে খুব কম সময়ৰ ভিতৰত এটা শুদ্ধ ধাৰণা প্ৰদান কৰাটো ইমান সহজ বিষয় নহয়। তথাপিতো আমি প্ৰশ্নকৰ্তাৰ এই প্ৰশ্নৰ সদুত্তৰ দিবৰ বাবে যত্নপৰ হ'ম। আমাৰ প্ৰশ্নটো হৈছে এক শৰণ হৰিনাম ধৰ্ম। এই এক শৰণ তত্ত্ব হৈছে শ্ৰীমদ ভাগৱত গীতাৰ মূল তত্ত্ব। এক শৰণ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক অষ্টাদশ অধ্যায়ত অৰ্থাৎ ইতিমধ্যেই সম্পূৰ্ণ গীতাৰ জ্ঞান প্ৰদান কৰাৰ পিছত যেতিয়া যুদ্ধৰ বাবে অৰ্জুন সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ, সমস্ত ধৰ্ম কৰ্ম পৰিত্যাগ কৰি তুমি আমাৰ শৰণতে আশ্ৰিত হোৱা। এয়া হৈছে শৰণ তত্ত্ব। ভগৱানৰ শ্ৰীচৰণত জীৱৰ নিস্বাৰ্থ আত্মসমৰ্পণ হৈছে এক নহয় শৰণ তত্ত্ব। আৰু ইতিমধ্যেই ভগৱন্তই অৰ্জুনক যি বিশ্বৰূপ দৰ্শন কৰোৱাইছিল, দশম অধ্যায়, একাদশ অধ্যায় আৰু দ্বাদশ অধ্যায়ত যিখিনি তত্ত্বপূৰ্ণ কথাৰ আলোচনা হৈছিল, তাৰ মাধ্যমত ভগৱন্তই এইটো প্ৰমাণ কৰিছিল যে স্থাৱৰ জংগম আদি সমস্ত জগত প্ৰপঞ্চ, সমস্ত জগত চৰাচৰ নিৰন্তৰে হৰিময়। আৰু ভক্তজনৰ কৰ্তব্য হৈছে যে এই সমস্ত স্থাৱৰ জংগম আদি সমস্ত জগত প্ৰপঞ্চক এক বিষ্ণুৰূপে নিজ হৃদয়ত প্ৰতিষ্ঠা কৰা। সেয়া হ'ল এক। আৰু ইয়াৰ আগত জীৱৰ যি নিস্বাৰ্থ আত্মসমৰ্পণ, ভগৱত চৰণত যি নিস্বাৰ্থ আত্মসমৰ্পণ, সেয়া হৈছে শৰণ। এক হৈছে কৈছে যে সমস্ত জগতে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত জগত প্ৰপঞ্চক এক বিষ্ণু বুদ্ধি কৰি হৃদয়ত প্ৰতিষ্ঠা কৰাটো। হৃদয়ত প্ৰতিষ্ঠা কেনেকৈ কৰা হ'ব? যে স্থাৱৰ জংগম সবে ৰূপ মাধৱৰ, কৃষ্ণ বিনা আন নাহি জানানি পবৰ। আমাৰ যি জ্ঞানৰূপ চক্ষু আছে, এই জ্ঞানৰূপ চক্ষুৰ মাধ্যমত স্থাৱৰ জংগম আদি সমস্ত জগত প্ৰপঞ্চক এক কৃষ্ণৰ দিব্য শৰীৰ ৰূপে নিজ হৃদয়ত প্ৰতিষ্ঠা কৰা, অৰ্থাৎ হৰিৰ শৰীৰ ইটো হেন বুদ্ধি কৰি এই সমস্ত চৰাচৰ জগত প্ৰপঞ্চক হৰিৰ শৰীৰ বুলি জ্ঞান কৰিবলৈ শাস্ত্ৰই উপদেশ দিছে। আৰু সেই এক চিন্তনৰ মাধ্যমত সমস্ত জগত প্ৰপঞ্চক, স্থাৱৰ জংগম আদি সমস্ত জগত প্ৰপঞ্চক এক চিন্তনৰ মাধ্যমত হৃদয়ত প্ৰতিষ্ঠা কৰি কৃষ্ণৰূপত বা বিষ্ণুৰূপত বা নিজ ইষ্টৰূপত হৃদয়ত প্ৰতিষ্ঠা কৰাটোৱেই হৈছে এক। আৰু জীৱৰ নিস্বাৰ্থ আত্মসমৰ্পণ, ভগৱত চৰণত নিস্বাৰ্থ আত্মসমৰ্পণ হৈছে শৰণ। দ্বিতীয়ত, যেতিয়া প্ৰলয়ৰ অন্তত নাৰদ ঋষিয়ে ভগৱান পূৰ্ণব্ৰহ্ম শ্ৰীকৃষ্ণক স্তুতি কৰোঁতে বেদতত্বৰ বিষয়ে উল্লেখ কৰিছে, ব্যাখ্যা কৰিছে। কি বুলি কৈছে? যে চাৰিও বেদৰ তত্ত্ব তজু গুণ নাম, যিজনে সুমৰে আকতে যি আনকাম। যে চাৰিও বেদৰ তত্ত্ব তজু গুণ নাম, ভগৱন্তৰ যি দিব্য নাম আছে, এই দিব্য নাম হৈছে বেদসমূহৰ গুহাৰ্থ।
বেদসমূহৰ গুহাৰ্থ অৰ্থাৎ গুহ তত্ত্ব সমস্ত বেদাদি কৰ্মসমূহ সমস্ত বেদাদি জ্ঞানে জীৱক এই গুহাৰ্থ লাভ কৰিবৰ বাবেই ক্ৰমান্বয়ে ধীৰ গতিৰে জীৱক এই গুহাৰ্থৰ ফালে গতি দিয়ে তাৰ নাম গতি আৰু কোৱা হৈছে যে চাৰিও বেদৰ তত্ত্ব তজু গুণ নাম যে চাৰিও বেদৰ যি মূল তত্ত্ব মূল গুহাৰ্থ এই গুহাৰ্থ হৈছে ভগৱন্তৰ দিব্য নাম আমি ভগৱত চৰণত নিস্বাৰ্থ আত্মসমৰ্পণ হৈছে শৰণ বুলি পাইছোঁ সৰ্বধৰ্মান পৰিত্যাজ্য মামেকম শৰণম ব্ৰজ আৰু ভগৱানৰ যি সমস্ত সৃষ্টি যি জগত প্ৰপঞ্চ আছে স্থাৱৰ জংগম আদি জগত প্ৰপঞ্চ আছে তাক এক মূৰ্তি কৰি হৃদয়ত চিন্তনক আমি এক বুলি পাইছোঁ এক শৰণ সিদ্ধ হৈছে আৰু ভগৱন্তৰ যি দিব্য নাম আছে যিটো বেদৰ গুহাৰ্থ বা গুহতত্ত্ব সেই গুহতত্ত্ব স্বৰূপ দিব্য নাম হৈছে নামক প্ৰাপ্তি কৰাটো জীৱৰ যি লক্ষ্য সেয়া হৈছে নাম আৰু সেই নাম সহ এক শৰণ নাম আমি লাভ কৰিছোঁ এই এক শৰণ নাম ৰূপ নামক আমি ধৰ্ম বুলি আখ্যা দিছোঁ অৰ্থাৎ আমি নহয় শাস্ত্ৰসমূহে ধৰ্ম বুলি পৰম ধৰ্ম বুলি আখ্যা দিছে যে এক শৰণ নাম ধৰ্ম সমস্ত জগত প্ৰপঞ্চক একীভূত কৰি নিজ হৃদয়ত প্ৰতিষ্ঠা কৰা ইষ্টমূৰ্তিত প্ৰতিষ্ঠিত কৰি তেওঁতেই নিস্বাৰ্থ আত্মসমৰ্পণ কৰি তেওঁৰেই দিব্য নামৰ শ্ৰৱণ আৰু কীৰ্তন কৰাটো এই হৈছে জীৱৰ পৰম ধৰ্ম এয়া হৈছে এক শৰণ নাম ধৰ্ম হে ভক্তজন এই এক শৰণ নাম ধৰ্মত উপনীত হ'বৰ বাবে আমাক বেদাদি শাস্ত্ৰসমূহে যি পথ যি মাৰ্গ দিছে সেই মাৰ্গ অনুযায়ী আমি শ্ৰীগুৰুৰ মাধ্যমত শৰণ বস্তু লাভ কৰাৰ মাধ্যমত আমি এই দিব্য এক শৰণ নাম ধৰ্মৰ অনুগামী হিচাপে আগবঢ়াটো আমাৰ প্ৰত্যেকৰে কৰ্তব্য এতিয়া এই এক শৰণ নাম ধৰ্মত আমাক কোৱা হৈছে যে সৰ্বধৰ্মান পৰিত্যাজ্য সমস্ত ধৰ্ম কৰ্মক পৰিত্যাগ কৰক কিন্তু জাগতিক স্তৰত আমি সমস্তই সমস্ত ধৰ্ম কৰ্ম পৰিত্যাগ কৰিবলৈ সক্ষম হৈছোঁ নে নাই এইও এক প্ৰশ্ন সমস্ত ধৰ্ম কৰ্ম পৰিত্যাগৰ নামত বৰ্তমান অৱস্থাত কি ঘটি আছে কি চলি আছে সমস্ত ধৰ্ম কৰ্ম পৰিত্যাগৰ নামত কেৱল বেদাদি বিশুদ্ধ নীতি আচাৰসমূহ পৰিত্যাগ কৰা হৈছে ব্ৰাহ্মণ আদি সজ্জন সমস্তক পৰিত্যাগ কৰা হৈছে আমাৰ অন্তৰত লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্য আদি ছটা ৰিপু আমি কিন্তু প্ৰতিপালন কৰিবলৈ ত্যাগ কৰা নাই এৰা নাই অথচ আমি বেদৰ শুদ্ধ মাৰ্গ বেদৰ শুদ্ধ দৰ্শন আমি সৰ্বধৰ্মান পৰিত্যাজৰ নামতেই ত্যাগ কৰিছোঁ উদ্ধৱক ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এতেকে উদ্ধৱ তুমি এৰা বেদ পন্থ আৰু উদ্ধৱে ভগৱন্তৰ সেই নিৰ্দেশ প্ৰতিপালন কৰি তেওঁ সংসাৰ যাত্ৰা সীমানতে সামৰণি মাৰি বদৰিকাশ্ৰমলৈ গতি কৰিছিল পুনৰ ঘূৰি তেওঁ সংসাৰত প্ৰবৃত্ত হোৱা নাছিল বিষয় সংসাৰৰ মোহত আবদ্ধ হৈ থাকিও যি সমস্তই এক শৰণ নাম ধৰ্মত থাকি নিজকে এক শৰণীয়া বুলি ভাবিছে সেয়া এক ভ্ৰান্ত ধাৰণাৰ বাদে আন একো নহয় যদিহে সৰ্বধৰ্মান পৰিত্যাজৰ নামত আমি যদি পুত্ৰমোহ কন্যামোহ ভাৰ্যামোহ
ধন সম্পদ ঐশ্বৰ্য বিভূতিৰ মোহ ত্যাগ কৰি একান্ত মনে নিস্বাৰ্থভাৱে ভগৱান কৃষ্ণৰ অভয় চৰণত আশ্ৰিত হ'ব পাৰিছোঁ, তেতিয়াহ'লে এক শৰণীয়া, তেতিয়াহ'লে এক শৰণ নাম ধৰ্মৰ প্ৰকৃত অনুগামী। আৰু তেতিয়াহ'লে বেদাদি কৰ্মসমূহৰ কোনো প্ৰয়োজন জীৱৰ বাবে নাথাকে। অন্যথা লোভ মোহ কাম ক্ৰোধ মদ মাৎসৰ্যত ডুব গৈ থাকি, সংসাৰত আসক্ত হৈ থাকি, কেৱল নামাচাৰ্যৰ ওচৰত শৰণ বস্তু গ্ৰহণ কৰিয়েই নিজক এক শৰণীয়া বুলি ঘোষণা কৰাটো আত্মশ্লাঘাৰ বাদে আন একো নহয়। হে ভক্তজন, আমি আপোনাৰ প্ৰশ্নৰ ইমানতে সামৰণি মাৰি আজিৰ ভিডিঅ'টো আমি ইয়াতেই সমাপ্ত কৰিছোঁ। জয় যাদৱ ৰায়।